কেনেকৈ MCQ প্ৰেক্টিছ কৰিম ঠিক আছে তো এতিয়া আমি সায়েন্সৰ MCQ প্ৰেক্টিছ কৰিবৰ কাৰণে সায়েন্সত 45 আউট অফ 45 MCQ পাবৰ কাৰণে বহুতে পাইছে আমাৰ ষ্টুডেণ্টেই পাইছে যোৱা বছৰ বহুতে ঠিক আছে মই পঢ়োৱা ল'ৰা ছোৱালীয়ে পাইছে কেনেকৈ কৰিবা প্ৰথম কথা সায়েন্সৰ চেপ্টাৰবিলাক তিনটা টাইপত আমি ভগাব পাৰো মেইনলি তিনটা টাইপত ঠিক আছে এটা হল কেমিষ্ট্ৰি এটা হল ফিজিক্স এটা হল বায়োলজি কেমিষ্ট্ৰি কিছুমান চেপ্টাৰ বুজিব লাগিব বায়োলজি তো ডাইৰেক্ট মুখস্থ বুজাতকৈ বেছি মুখস্থ কৰা ঠিক আছে তো বায়োলজিৰ কথা যদি কওঁ তোমালোকে ডাইৰেক্ট চেপ্টাৰটো নিজে পঢ়া তাৰ পিছত বায়োলজি চেপ্টাৰ কেটাৰ পৰা নিজে এখন বহি বনোৱা এখন বহিত প্ৰত্যেকটোৰ পৰাই থাকিব বায়োলজি চেপ্টাৰটো তুমি এটা চেপ্টাৰ পঢ়িলা প্ৰত্যেকটো পইণ্টত তোমাৰ লাগিব যে এই পইণ্টটোৰ পৰা কিবা এটা MCQ আহিব পাৰে দে এটা চেপ্টাৰৰ পৰা 100 মান পইণ্টও হ'ব পাৰে যেনেকৈ সোশিয়েলত কৈছো তো তেনেকৈ তোমালোকে প্ৰত্যেকটো পইণ্ট নিজে 1 নম্বৰ পইণ্ট 2 নম্বৰ পইণ্ট লিখি যোৱা প্ৰত্যেক চেপ্টাৰৰ কাৰণে ঠিক আছে সিমিলাৰলি কেমিষ্ট্ৰিৰ কাৰণেও এইটো কাম কৰা কেমিষ্ট্ৰি কিছুমান বুজিব লাগে হয় কিন্তু বেছিভাগ কেমিষ্ট্ৰিৰ পইণ্ট ওয়াইজে থাকে তো এনেকৈ কৰা ফিজিক্সটো কিন্তু বুজিব লাগিব ঠিক আছে আৰু এই গোটেইখিনি বস্তু আমাৰ সায়েন্সৰ ক্লাছত সায়েন্সৰ কোৰ্সত মই বহুত ভালকে মই নিজৰ 100% দি পেলাই পঢ়াই আছো ইয়াত ঠিক আছে ইয়াতে আমি কি কৰো MCQ প্ৰেক্টিছ কৰো মক টেষ্ট দিও তোমালোকক মক টেষ্টৰ এনালাইসিস কৰো প্ৰত্যেকটো চেপ্টাৰৰ পৰা এনেকৈ যে মোক পইণ্ট বিলাক কলো আহিব লগিয়া মই নিজে তাত কৰাই দিও ঠিক আছে মই নিজে কৈ দিও এটো পইণ্টত এটো আহিব এটো পইণ্টত এটো MCQ আহিব যোৱাবাৰ আমাৰ পৰা 200 মান ষ্টুডেণ্টে পঢ়িছে এইবাৰো পঢ়ি আছে এইবাৰো সবে ভাল ৰিজাল্ট কৰিব তো সেই তাৰ পৰা তোমালোকে MCQ খিনি প্ৰেক্টিছ যদি আমাৰ কোৰ্সত আছা মই এটাই কলো যদি আমাৰ কোৰ্সত আছা ম্যাথছ সায়েন্স ইংলিশ এইবিলাকৰ বাবে তোমালোকে মেইন বুকখন চুবই নালাগে সব কৰাই দিও প্ৰত্যেকটো মেইন বুক কৰাই দিও এইখিনি কৰাৰ পিছত সায়েন্সত তোমালোকে কি কৰিবা কোৱেশ্চন বেংকখনত যোৱা আকৌ কোৱেশ্চন বেংকখনৰ পৰা আমাৰ যিখন কোৱেশ্চন বেংক প্ৰত্যেকটো চেপ্টাৰৰ পৰা তোমালোকে কি কৰিবা MCQ বিলাক প্ৰেক্টিছ কৰিবা তাৰ থিওৰিখিনি পঢ়ি আহিলা মক টেষ্ট দিলা আমাৰ কোৰ্সত যদি আছে তাৰ পিছত কোৱেশ্চন বেংকৰ প্ৰত্যেক চেপ্টাৰৰ পৰা প্ৰেক্টিছ কৰিবা ইংলিশ মিডিয়াম আসামিজ মিডিয়াম দুইটাৰ বাবে মই পঢ়াও কোৱেশ্চন বেংকখনো দুইটাৰ বাবেই হয় ঠিক আছে ম্যাথছ এণ্ড ফিজিক্স এপত গৈ পেলাই